চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠৰ অনুশীলনীৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 9 ইয়াত দিয়া আছে যে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? ইয়াৰ আনচাৰ লিখিবা। তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ বায়ুৰ সংস্পৰ্শত থাকিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ফলত জাৰণ ঘটি দুৰ্গন্ধি হয়। জাৰণ নঘটিবৰ বাবে খাদ্যবস্তুত নাইট্ৰজেনৰ দৰে প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয়। সেয়ে তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰোৱা হয়, ফলত খাদ্যবস্তু বহু দিনলৈ ভালে থাকে। এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। প্ৰথম হৈছে ক্ষয়ীভৱন। ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় হোৱা প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলে। যেনে লোৰ ওপৰত মামৰে ধৰা, অৰ্থাৎ লোৰ ওপৰত কি হয়, বহুদিন থাকি গ'লে ৰঙচুৱা মুগা বৰ্ণৰ চামনি পৰে, ইয়াকে লোত মামৰে ধৰা বুলি কয়। ঠিক একেধৰণে চিলভাৰৰ ওপৰত ক'লা চামনি পৰা, কপাৰৰ ওপৰত সেউজীয়া চামনি পৰা আদিবোৰ হৈছে ক্ষয়ীভৱনৰ উদাহৰণ। নেক্সট, চৰ্বিৰ দুৰ্গন্ধিত। তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ বায়ুৰ সংস্পৰ্শত থাকিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ফলত জাৰণ ঘটি দুৰ্গন্ধি হয়। ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বোলে, অৰ্থাৎ ইংলিছত ৰেঞ্চিডিটি বুলি কয়। দুৰ্গন্ধিতাৰ পৰা বাচিবলৈ খাদ্যবস্তুবোৰ বায়ুৰুদ্ধ পাত্ৰত ৰখা হয়, ফলত জাৰণ মন্থৰ হয়। তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ যেনে চিপছ, নাইট্ৰজেন কি হয়, প্ৰতিজাৰক পদাৰ্থ হয়। নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰোৱা হয়, ফলত খাদ্যবস্তু বহুদিনলৈ ভালে থাকে। এয়াই আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ। ইয়াতে কিছুমান যদি বুজিবলৈ বাকী আছে পুনৰ মোক কমেণ্ট কৰি জনাবা, মই পুনৰ বুজাই দিম। ধন্যবাদ।